ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অনুকৰণত অসমতো আগন্তুক ছিজনৰ পৰা অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ। বৰপেটাত আজি এই কথা সদৰি কৰিলে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই। বৰপেটাত অসম ক্ৰিকেট সন্থাই নিৰ্মাণ কৰি থকা ক্ৰিকেট একাডেমীত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা সদৰি কৰে তেওঁ। বৰপেটাত নিৰ্মীয়মান ছেটেলাইট ক্ৰিকেট একাডেমীখনো আগন্তুক 2 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলিও আশা প্ৰকাশ কৰে দেৱজিৎ শইকীয়াই। এইপিনে মহিলা বিশ্বকাপত ভাৰতীয় দলটোৱে 2খন খেলৰ বাবে আটাইকেইখন খেলতে উন্নত মানৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা বুলিও তেওঁ মন্তব্য কৰে। ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা। তাতে তেওঁলোকে যিটো আজি মৰম চেনেহ দিলে সম্বৰ্ধনা অনুষ্ঠানত, তাৰ কাৰণে মই আপ্লুপ্ত হৈছোঁ আৰু তেওঁলোকক মই অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ। বৰপেটাত যিখন অসম ক্ৰিকেট সন্থাই এটা ক্ৰিকেট ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই আছিলে আজি 3-4 বছৰ হ'ল, সেইখিনি প্ৰায় এতিয়া শেষ পৰ্যায়ত আহি পাইছে। পিভিলিয়নটোৰ কাম হৈ গৈছে, লগতে ফিল্ডখনৰ কাম, পিটছৰ কাম হৈ গৈছে। প্ৰেক্টিছ এৰিয়াত 10খন উইকেট, পিটছৰ মাজত চেণ্টাৰ 5খন উইকেট, আউটফিল্ডৰ কাম সম্পূৰ্ণ হৈ গৈছে, পেৰিফেৰী ড্ৰেইন কমপ্লিট হৈ গৈছে। মই ভাবোঁ যে আগন্তুক 2 মাহৰ ভিতৰত ইয়াতে যিটো অসম ক্ৰিকেট সন্থাৰ পৰিকল্পনা যে ইয়াতে এটা ছেটেলাইট ক্ৰিকেট একাডেমি কৰিব লাগে, সেই একাডেমিৰ কাৰণে জেগাখিনি অনুষ্ঠিত প্ৰায় ৰেডি হৈ গ'ল। চ' মই ভাবোঁ যে মাঘ মাহত ইয়াতে অসম ক্ৰিকেট সন্থাৰ যিটো একাডেমি আছে তাৰে ছেটেলাইট একাডেমিটো, প্ৰথম ছেটেলাইট একাডেমিটো বৰপেটাতে